উঠিছে পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ আৰু সিও জ্যোতিকণা মিশ্ৰৰ। এটা কাম কৰক, আপুনি দোকানখন আমাৰ তাত যে কোনো দোকান দিছে তাৰে কাষতে খালি মাটিখিনি আছে না, তাতে আপুনি তাতে যাওক। আৰু পিছত আকৌ ৰুম নাপালে কিন্তু নক'ব যে আমি ৰুম নাপালোঁ। নলবাৰীত ট্ৰেড লাইচেন্সৰ নৱীকৰণ নকৰা ব্যৱসায়ীসকল সাৱধান। পৌৰসভাই বন্ধ কৰি দিলে চহৰৰ ব্যৱসায় প্ৰতিষ্ঠান। পৌৰসভা কাৰ্যালয়লৈ দৌৰা দৌৰি লাগিল ব্যৱসায়ীৰে ভৰি পৰিল পৌৰসভা কাৰ্যালয়। নলবাৰী চহৰৰ দোকানে দোকানে চলিল পৌৰসভাৰ অভিযান। পদপথৰ পৰা দোকান উচ্ছেদ কৰিবলৈ অভিযানত সদল বলে নামি পৰিছিল পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া জ্যোতিকণা মিশ্ৰ। পদপথৰ পৰা দোকান উচ্ছেদ কৰিবলৈ গৈ এখন দোকানত সোমাই বিচাৰিলে ট্ৰেড লাইচেন্স। এয়াই আৰম্ভণি। চহৰৰ থানা চকৰ পৰা PNC পথত ট্ৰেড লাইচেন্স বিচাৰি দোকানে দোকানে চলালে অভিযান। অধিকাংশ দোকানীয়ে ট্ৰেড লাইচেন্সৰ নৱীকৰণ কৰা নাই, ফলত পৌৰসভাই এফালৰ পৰা বন্ধ কৰি গ'ল দোকান। ইয়াৰ পিছতে ট্ৰেড লাইচেন্স নৱীকৰণ কৰিবলৈ পৌৰসভা কাৰ্যালয়ত ভিৰ কৰে দোকানীসকলে। হয়, আজি আমি নলবাৰী পৌৰসভাৰ তৰফৰ পৰা আমি আমাৰ নলবাৰী চহৰখনৰ যিমানখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে গোটেইখিনি ব্যৱসায় প্ৰতিষ্ঠানত আমি তেওঁলোকৰ ট্ৰেড লাইচেন্সসমূহ চেক কৰিছোঁ। এটি খুব দুখ লগা বিষয় যে থানা চকৰ পৰা আমি আৰম্ভ কৰিছোঁ, এতিয়ালৈকে আমি কোনো এখন এনেকুৱা দোকান পোৱা নাই যিখনৰ ট্ৰেড লাইচেন্স আছে। খুব কম, একেবাৰে 3খন বা 4খন দোকানৰে আমি ট্ৰেড লাইচেন্স মানে তেওঁলোকৰ ৰেনু পাইছোঁ। গতিকে এটা কথা মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক, নিজৰ যিখিনি আমাৰ দৈনন্দিন কাম আমি সেইখিনি হয়তো আমাক কোনে শিকাব নালাগে। গতিকে আমি ব্যৱসায় প্ৰতিষ্ঠান কৰি আছোঁ, ব্যৱসায়সমূহ আমি নিজৰ লাভৰ আমি কৰি আছোঁ। গতিকে আমাৰ যিখিনি কৰণীয় কাম, যি ট্ৰেড লাইচেন্সখন আমি ল'ব লাগে, গতিকে আপোনালোকে ট্ৰেড লাইচেন্সখিনি লৈ লওক। আজি আমি আমাৰ থানা চকৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি গোটেই চহৰত যিখিনি মিউনিচিপালিটি এৰিয়া আছে গোটেইবিলাকতে আমাৰ এই চাৰ্ভেসমূহ আজিৰ পৰা আৰম্ভ হ'ব। আৰু এটা কথা, যিখিনি ফলৰ দোকান আছে সেই দোকানখিনিক আজি 3-4 দিন আগতে আমি তেওঁলোকক মানে এটা স্থান দিছিলোঁ, তাত গোটেইখিনি সুবিধা দি কিনে তাৰে পিছতো তেওঁলোকে তালৈ যোৱা নাই। গতিকে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যিখিনি ফলৰ ঠাই আমি দিছোঁ তাত আপোনালোকে যাওক, সুন্দৰভাৱে ব্যৱসায় কৰক। আৰু এনেকুৱাও নহয় যে আমি তেখেতসকলক ঠাই নিদিয়াকৈ আমি তেওঁলোকক উচ্ছেদ কৰিছোঁ। গতিকে তেওঁলোকক আমি ঠাই দিছোঁ, সেই ঠাই দিয়াৰ পিছতো তেওঁলোকে যোৱা নাই। গতিকে আমি ফুটপাথসমূহ ব্যৱহাৰ কৰিছোঁ আমি ৰাইজৰ সুবিধাৰ কাৰণে। এতিয়া আমি উপস্থিত আছোঁ PNC পাৰ্কত, কাৰণ এই পাৰ্কখনৰ অৱস্থা ইমানেই বেয়া কৰি পেলাইছে যিনেকি ইয়াত মানুহ সোমাব পৰা অৱস্থা নাই, কাৰণ ইয়াতে কোনোবাই যি ইচ্ছা তাকে কৰি আছে। গতিকে আমি পৌৰসভাৰ পৰা আহিছোঁ আৰু লগতে আমাৰ মানে ছাত্ৰ সন্থা তেখেতসকলেও আহিছে। গতিকে এটা ভাল যে নলবাৰী চহৰখনক লৈ আমি সকলোৱে দায়বদ্ধ আছোঁ, প্ৰতিটো দল সংগঠন আমাৰ দায়বদ্ধ আছে বা তেওঁলোকৰ লগত লৈ আমি সকলোৱে নলবাৰী চহৰখন এক সুন্দৰভাৱে গঢ়ি তুলিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। গতিকে আপোনালোকৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ। আৰু ভাল লাগিছে এটা বস্তু, সহায় সহযোগ কৰিছে বা যিবিলাকৰ লাইচেন্স নাই অলৰেডি তেওঁলোকে নিজে দোকানসমূহ বন্ধ কৰি দিছে। গতিকে আৰু ইয়াৰ লগতে আপোনালোকৰ আমাৰ যিমানখিনি টেক্সো আমাক মিউনিচিপালিটিক দিবলগীয়া আছে, গতিকে চাওক পৌৰসভাখনো আমি চলিব লাগিব, আমাৰ যিখিনি চাফাই কৰ্মচাৰী আছে তেওঁলোকো চলিব লাগিব বা বিভিন্ন আমি উন্নয়নমূলক কামসমূহো কৰিব লাগিব। গতিকে আমি এনেকুৱা ধৰণে নলবাৰী পৌৰসভাখন যাতে খুব সুন্দৰভাৱে আমি চলাই নিব পাৰোঁ, এতিয়া আপোনালোকলৈ আমি অনুৰোধ জনালোঁ। আৰু আহক আমি সকলোৱে লগ হৈ নলবাৰী চহৰখন এক সুশৃংখল আৰু খুব সুন্দৰভাৱে যাতে আগবঢ়াই লৈ যাওঁ। এতিয়ালৈকে আমি থানা চকৰ পৰা এতিয়া PNC পালোঁ, গতিকে এতিয়ালৈকে অতি কমে 50-60খনতকৈ বেছি দোকান আমি মানে বন্ধ কৰিছোঁ। আৰু ভাবোঁ মানে এতিয়া অফিচত এনেকুৱা হৈছে পল্লা ৰোড, মানে NT ৰোড বা হাজো ৰোড গোটেইবিলাকৰে মানে যিটো দেখিছোঁ আমি কাৰো ট্ৰেড লাইচেন্স নাই। হয়, চাওক এটা কথা, যে ট্ৰেড লাইচেন্সখন যে আমি ল'ব লাগে সেইটো আমি নিজে জানিব লাগে। আৰু আগতে আমাৰ যিটো আছিল যে পৌৰসভাই নিজে গৈ কিনেও কৰি দিছিল, কিন্তু এতিয়া আমাৰ যিটো নিয়ম আহিছে যে এটা হেৰি আছে যে অনলাইন আমি ট্ৰেড লাইচেন্সটো কৰিব লাগে, সেইটো আমাৰ যিটো নিজস্ব আমাৰ হেৰি। গতিকে এই ক্ষেত্ৰত আমিতো শিকাবলগীয়া নহয়, তথাপিতো
আমি কৈছোঁ যে আপোনালোকে আহক পৌৰসভালৈ আহি কিনে যিমান চনৰ পৰা কৰা নাই সিমান চনৰ পৰা ৰেনু 2000 আমাৰ এতিয়া 25-26টো আপোনালোকে ৰেনুটো কৰিব। তেওঁলোক কিয় সময়সীমা ধৰি দিয়া হৈছে নেকি? আমি সময়সীমা আজিলৈকে ধৰি দিছিলোঁ, কাৰণ আজিৰ ভিতৰত আজি আৰু কালি দুদিন সময় দিছোঁ। এই দুদিনৰ ভিতৰত আপোনালোকে ট্ৰেড লাইচেঞ্চ যিমানখিনি আছে সকলোৱে মানে ৰেনু মানে লাইচেঞ্চখিনি ধৰি লওক। আমাৰ এইটোৰো আমাৰ পৌৰসভাৰ এটা প্লেন আছে। আমি ইয়াত এই উদ্যানখন খুব সুন্দৰভাৱে ৰাইজৰ বাবে মুকলি কৰিম। গতিকে এই ক্ষেত্ৰত আমি কামসমূহ হাতত লৈছোঁ। আমাৰ কিছুদিন পিছতে ইয়াৰ কামসমূহ আৰম্ভ হ'ব। যেতিয়ালৈকে আৰম্ভ নহয় তেতিয়ালৈকে অন্ততঃ ইয়াতে আহি কিনে যাতে সুন্দৰভাৱে এটা ভাল পৰিৱেশ পাওঁ, চাফ চিকুণ পাওঁ। গতিকে সেই পৰিৱেশটো আমি বৰ্তমানলৈকে আনিম আৰু আগন্তুক দিনত ইয়াৰো আমি নতুনভাৱে ইয়াৰ উদ্যানখন আমি এটা নতুন ৰূপ দিম। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।